অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ বিনামূলীয়া ই-ৰিক্সা আৰু মপেড স্কুটি বিতৰণ আঁচনি নতুনকৈ আকৌ কিন্তু আৰম্ভ কৰিছে আৰু যাৰ ফৰ্ম ইতিমধ্যে প্ৰদান কৰি থকা হৈ আছে। আপোনালোকে সকলোৱে কিন্তু 30 নৱেম্বৰৰ আগতে এইখন ফৰ্ম ডাউনলোডিং কৰি বা এইখন ফৰ্ম সংগ্ৰহ কৰি আপোনালোকে জমা দিব লাগিব আৰু 30 নৱেম্বৰৰ পিছত কিন্তু আপোনালোকে আকৌ এই ফৰ্মটোৰ জৰিয়তে কি কৰিব লাগিব অনলাইন যোগে আবেদন কৰিব লাগিব। যদি আপোনালোকে ফ্ৰী ই-ৰিক্সা আৰু মপেডৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে সকলোৱে কিন্তু অতি শীঘ্ৰে এইখন ফৰ্ম সংগ্ৰহ কৰিব লাগিব আৰু ফৰ্মটো সংগ্ৰহ কৰি আপোনালোকে জমা দিব লাগিব। ইয়াৰ লগতে আকৌ ইয়াৰ অনলাইনো হ'ব, সেয়া কিন্তু পিছত হ'ব, কিন্তু আপোনালোকে এইবাৰ ডাইৰেক্ট অনলাইন কৰিলে নহ'ব। আপোনালোকে ফাৰ্ষ্ট এইখন ফৰ্ম সংগ্ৰহ কৰিব লাগিব আৰু এইখন ফৰ্ম সংগ্ৰহ কৰি আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব। লগতে আপোনালোকে কি কৰিব লাগিব এইখন ফৰ্ম অনলাইনতো সাবমিট কৰিব লাগিব। তো আপোনালোকে কেনেকৈ এইখন ফৰ্ম লাভ কৰিব বা আপোনালোকে এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰিব সকলো বিষয়বস্তু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰিব আৰু ভিডিঅ'টো যদি আপুনি ফেচবুকত চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ এটা মাৰিবলৈ পাহৰিব। প্ৰথম কথাটো হ'ল যদি আপোনালোকে বিনামূলীয়া ই-ৰিক্সা বা মপেডৰ বাবে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত পোনপ্ৰথমতে আপোনালোকে এই যিখন ফৰ্ম দেখিবলৈ পাইছে এইখন ফৰ্ম আপোনালোকে কি কৰিব লাগিব সংগ্ৰহ কৰিব লাগিব। এতিয়া ফৰ্মখন কেনেকৈ সংগ্ৰহ কৰিব, তো ফৰ্মটো যদি আপোনালোকে মোৰ পৰা বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব এতিয়া আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে কমেন্টত জনাই দিয়ক যে আপোনালোকক ফৰ্মটো লাগে। তেনে ক্ষেত্ৰত মই আপোনালোকক ফৰ্মটো নেক্সট ভিডিঅ'ত কি কৰিম প্ৰভাইড কৰি দিম। তো গতিকে আপোনালোকে সকলোৱে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যদি আপোনালোকে ফৰ্মটো পাব বিচাৰে। লগতে আপোনালোকে মোৰ ইউটিউব চেনেলৰ লগতে কি কৰিব হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি ৰাখিছোঁ, সেই দুয়োটা আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো মই কেতিয়াবা কি কৰোঁ সময় কম থাকিলে মই ডাইৰেক্ট মোৰ টেলিগ্ৰাম চেনেল বা হোৱাটছআপ চেনেলত ফৰ্মসমূহ প্ৰভাইড কৰি দি থাকোঁ। গতিকে আপোনালোকে মোৰ ইউটিউব চেনেলৰ লগতে মোৰ হোৱাটছআপ চেনেল আৰু আপোনালোকে টেলিগ্ৰাম চেনেল দুয়োটা সাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ সুবিধাৰ্থে, ঠিক আছে। তো এতিয়া ফৰ্মটো মই আপোনালোকক নেক্সট ভিডিঅ'ত প্ৰভাইড কৰি দিম যদি আপোনালোকৰ কমেন্ট আহে তেতিয়া আৰু যদি আপোনালোকে সাবস্ক্ৰাইব কৰে। তো এতিয়া কথা হ'ল যে আপোনালোকে এইখন ফৰ্ম কেনেকৈ ফিল আপ কৰিব পাৰিব সেইটো দেখুৱাম। লগতে আপোনালোকে বিচাৰিলে আপোনালোকে জিলা কমিটিৰ পৰাও কিন্তু এইখন ফৰ্ম সংগ্ৰহ কৰিব পাৰিব, সেইটো আপোনাৰ নিজৰ কথা, ঠিক আছে। তো এতিয়া আপোনালোকে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছোঁ। ওকে, তো ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ড এপ্লিকেশ্যন ফৰ্ম ফৰ ই-ৰিক্সা এণ্ড মপেড। তাৰপিছত কিন্তু এই যিখন ফৰ্ম আপোনালোকে দেখিবলৈ আছে এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। তো ফৰ্মটো ফিল আপ কৰিব কেনেকৈ তাৰে প্ৰচেছটো মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তো ইয়াতে চাওক আপোনালোকে প্ৰথমতে কি কৰিব লাগিব এই যিটো ফৰ্ম আছে আৰু এটা কথা মই আপোনালোকক কিন্তু জনাই দিওঁ এই যিটো ফৰ্ম আছে প্ৰথমতে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰি জমা দিয়াৰ পিছত কি হ'ব যে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰাৰ পিছত অৰ্থাৎ আপোনালোকে 30 নৱেম্বৰৰ ভিতৰত এইখন ফৰ্ম সংগ্ৰহ কৰি ফিল আপ কৰিব লাগিব আৰু 30 নৱেম্বৰৰ পৰা অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা আকৌ ইয়াৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব। অৰ্থাৎ এইখন ফৰ্মৰ জৰিয়তে আপোনালোকে কি কৰিব লাগিব এইখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব আৰু এইখন ফৰ্ম আপোনালোকে 1 ডিচেম্বৰৰ পৰা কি কৰিব পাৰিব যেটো অনলাইন ওয়েবসাইট দিব সেই অনলাইন ওয়েবসাইটত আপোনালোকে সাবমিট কৰিব পাৰিব। অৰ্থাৎ আপোনালোকক কিন্তু এইখন ফৰ্ম মেন্ডেটৰি আপোনালোকে সংগ্ৰহ কৰিবই লাগিব, যিকোনো প্ৰকাৰে আপোনালোকে সংগ্ৰহ কৰিব লাগিব। ওকে, তো এতিয়া এপ্লিকেশ্যন কৰিব লাগিব। তো এপ্লিকেশ্যন প্ৰচেছটো কিন্তু একদম সহজ আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকে দেখিবলৈ পাব টু দা মেম্বাৰ এণ্ড সেক্ৰেটাৰী, ঠিক আছে। তো এই মেম্বাৰ আৰু সেক্ৰেটাৰী অৰ্থাৎ যেটো নেকি আসাম লিংগুইষ্টিক মাইনৰিটি ডিপাৰ্টমেন্টৰ যেটো নেকি মেম্বাৰ আছে বা সেক্ৰেটাৰী আছে সেইজনলৈ এটো হ'ব আৰু এড্ৰেছটো কিন্তু ইয়াতে দিয়া আছে। ওকে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। তো এতিয়া চাওক আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে চাওক এপ্লিকেন্ট আপোনালোকে কিৰ বাবে টিক অনলি কোড অফ দা এনেকৈ কোৱা হৈছে। অৰ্থাৎ আপোনালোকে ই-ৰিক্সাৰ বাবে এপ্লাই কৰিব নে আপোনালোকে মপেডৰ বাবে এপ্লাই কৰিব। অৰ্থাৎ মপেড মানে আপোনালোকে জানে যে মপেড এটা স্কুটি আছে, সেই স্কুটিটো দিয়া হ'ব লগতে মানে ই-ৰিক্সাৰ দিয়া হ'ব। তো এতিয়া আপোনালোকে ইয়াতে কি কৰিব পাৰিব যিকোনো এটা স্কিমৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, দুটা স্কিমৰ বাবে আপোনালোকে একেলগে এপ্লাই কৰিব নোৱাৰিব। তো প্ৰথমতে আপোনালোকে চাওক ইয়াতে কি কৰিব এই যি নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে ই-ৰিক্সা বা আপোনালোকে মপেড যিকোনো এটা কিন্তু আপোনালোকে ইয়াতে টিক লগাব লাগিব। ওকে, তো আপোনালোকে ই-ৰিক্সা বা মপেড যিকোনো এটাত আপোনালোকে আগৰ পৰা এইটো চিন্তা কৰি ল'ব যে আপোনাৰ কোনটো প্ৰয়োজন হয়। বিশেষকৈ যুৱকসকলক যিসকল নেকি নিবনুৱা যুৱক আছে সেইসকলক সকাহ দিবলৈ যেহেতু এই আঁচনিটো লৈ আহিছে। গতিকে আপোনালোকে যদি ই-ৰিক্সা ল'ব বিচাৰে তেনে ক্ষেত্ৰত ই-ৰিক্সা টিক লগাই দিব, অথবা আপোনালোকে যদি মপেড স্কুটিখন ল'ব বিচাৰে মপেডত
মানে কি কৰিব লাগিব টিত লগাই দিব ওকে এতিয়া টিত লগাই দিয়াৰ পিছত ইয়াতে কিন্তু নেম অফ ফুল ব্লক লেটাৰ অৰ্থাৎ আপোনাৰ নেমটো দিব লাগিব ব্লক লেটাৰৰ অৰ্থাৎ ডাঙৰ হাতৰ আখৰত আপোনাৰ নামটো দিব লাগিব তাৰ পিছত ইয়াতে অৰ্থাৎ আপোনাৰ নামটো দিয়াৰ পিছত আপোনাক কিন্তু ইয়াতে এড্ৰেছটো দিব লাগিব এড্ৰেছত কি আছে যেনেকৈ ভিলেজ টাউন তাৰ পিছত আছে পিও অৰ্থাৎ পোষ্ট অফিচ তাৰ পিছত আছে পিএস অৰ্থাৎ থানা আপোনাক পুলিচ থানা নাম দিব লাগিব তো এই ডিটেইলছসমূহ কিন্তু ইয়াতে আপোনাক দিব লাগিব ওকে তাৰপিছত ডিস্ট্ৰিক্ট তাৰপিছত আপোনাক দিব লাগিব ষ্টেট আপোনাক এই ডিটেইলছসমূহ দিব এণ্ড ইয়াতে আছে মোবাইল নাম্বাৰ আপোনাক মোবাইল নাম্বাৰ দিব লাগিব আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব আধাৰ কাৰ্ড থকাটো কিন্তু আপোনালোকৰ সকলোৰ বাবে বাধ্যতামূলক আপোনালোকৰ আধাৰ কাৰ্ডটো থাকিব লাগিব ইনকাম সাৰ্টিফিকেট লাগিব কিন্তু ইয়াৰ পিছত এতিয়াই নালাগে এপ্লাই কৰাৰ সময়ত নালাগে যেতিয়া নেকি আপোনালোকে স্কিমৰ বাবে সিলেক্ট হৈ যাব অৰ্থাৎ ধৰক আপুনি ই-ৰিক্সা পাব তেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট দিব লাগিব ওকে তাৰপিছত ইয়াতে আছে ফাদাৰ্স অথৰিটিৰ নেম অৰ্থাৎ আপোনালোকৰ ফাদাৰ্সৰ নাম দিব লাগিব ইয়াতে তাৰপিছত আপোনালোকৰ মাদাৰ্সৰ নাম দিব লাগিব কোৱালিফিকেশন দিব লাগিব আপোনালোকৰ কোৱালিফিকেশন কি আছে হায়াৰ সেকেন্ডাৰী পাস কৰা বা ডিগ্ৰী পাস কৰা আদাৰ কোৱালিফিকেশন এনি আছে যদি আপোনালোকে হেতু এই বাকছত দিব লাগিব তাৰপিছত আপোনালোকৰ বয়স দিব লাগিব 2025 জানুৱাৰী হিচাপত আপোনাৰ বয়স কিমান আছে সেই বয়সটো আপোনালোকে ইয়াতে দিব লাগিব ওকে ডকুমেন্ট টু বি আপলোডেড একুৱেট দিস এনি ইফ ঠিক আছে তো এতিয়া আপোনালোকৰ কি ডকুমেন্টস লাগিব হেকেটা কিন্তু ইয়াতে উল্লেখ কৰা হৈছে তো প্ৰথমতে আপোনালোকৰ থাকিব লাগিব আধাৰ কাৰ্ড আপোনালোকে আধাৰ কাৰ্ডখন লাগিব ভোটাৰ আইডি থাকিব লাগিব বেংক পাসবুক থাকিব লাগিব আৰু ফটো থাকিব লাগিব ওকে আপোনালোক কিন্তু জাস্ট এইকেটা ডকুমেন্টছৰ কথাই কোৱা হৈছে আপোনালোকৰ অন্য ডকুমেন্টছ ইয়াতে প্ৰয়োজন নাই সো প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডখন থাকিব লাগিব ভোটাৰ আইডি কাৰ্ডখন থাকিব লাগিব বেংক একাউণ্ট থাকিব লাগিব আৰু আপোনালোকৰ ফটো এক কপি হ'ল লাগিব আৰু বাকি একো ডকুমেন্টছ নালাগে তাৰ পিছত আপোনালোকৰ মেৰিটিয়েল ষ্টেটাস আপুনি মেৰিট নে আনমেৰিট হেতু আপোনালোকে ইয়াতে দি দিব লাগিব মেৰিট হলে মেৰিট আনমেৰিট হলে আনমেৰিট এতিয়া আপোনালোকে ফ্যামিলি এনুৱেল ইনকাম যেটো হেতু আপোনালোকে কিন্তু এই যেটো বাকচ দেখি লৈছে এই বাকচত কি কৰিব লাগিব লিখিব লাগিব ঠিক আছে আপোনালোকৰ ফ্যামিলি এনুৱেল ইনকাম যেটো হেতু এই বাকচত লিখিলেই হল এতে কিন্তু ইনকাম সাৰ্টিফিকেট প্ৰয়োজন নহয় কিন্তু আপোনালোকে যেতিয়া এই আঁচনিৰ বাবে অৰ্থাৎ ই-ৰিক্সা বা আপোনালোকে মপেডৰ বাবে সিলেক্ট হ'ব তেতিয়া কিন্তু আপোনালোকে কি কৰিব লাগিব আপোনাৰ যেটো নেকি ইনকাম সাৰ্টিফিকেট আপোনালোকৰ পৰিয়ালৰ এনুৱেল ইনকাম সাৰ্টিফিকেট সেই সাৰ্টিফিকেটটো কিন্তু আপোনালোকে সাবমিট কৰিব লাগিব এতিয়া নালাগে এতে কথা হল ইয়াতে আপোনালোকে 1,20,000 বা 1,00,000 90,000 80,000 জি লিখে হেতু লিখিব আৰু যেতিয়া আপোনালোকে ইনকাম সাৰ্টিফিকেট খন বনাব সেম আপোনালোকে এমাউন্টটো কিন্তু এই ফৰ্মত যেটো এমাউন্ট দিব ইনকাম সাৰ্টিফিকেটৰ যেটো বনাব হেতু কিন্তু সেম এমাউন্ট দি আপোনালোকে বনাব লাগিব আপোনালোকে কিন্তু এটো ভুল নকৰিব ওকে তাৰপিছত ইয়াতে কৈছে আপোনালোকৰ কোনো ধৰণৰ তেনেকুৱা গাড়ী আছে না নাই হেমু কৈছে আপোনালোকৰ তাছলে নাম দিব ডেসক্ৰিপচন দা অথৰ দিব ইয়াতে আপোনালোকে কেটেগৰী হম আপোনালোকে ইয়াতে ডিক্লেৰেচন আছে ইয়াতে আপোনালোকে জাস্ট কি কৰিব লাগিব আপোনাৰ নামটো দিব লাগিব ইয়াতে তলত চাওক আপোনালোকে ডেটটো দিব আৰু ইয়াতে আপোনালোকে এই বাকচত যেটো দেখি লৈছে ইয়াতে আপোনালোকে সিগনেচাৰ কৰিব লাগিব সিগনেচাৰ কৰি আপোনালোকে ফৰ্মটো কি কৰিব লাগিব এই ফৰ্মটো জাস্ট এতিয়া একো কৰাৰ প্ৰয়োজন নাই আপোনালোকে সংগ্ৰহ কৰি ফৰ্মটো ফিলআপ কৰক আপোনালোকে 1 ডিসেম্বৰ পৰা কি হ'ব ইয়াৰ বাবে কিন্তু আকৌ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হ'ব এবাৰ এনেকুৱা নহয় আগতো হৈছিল যেতিয়া নেকি আপোনালোকে কি কৰিব পাৰিছিল ডাইৰেক্ট অনলাইন সাবমিট কৰিব পাৰিছিল ফৰ্মৰ প্ৰয়োজন আছিল কিন্তু এবাৰ সম্পূৰ্ণ নতুনকৈ সিস্টেমটো কৰি দিছে এবাৰ আপোনালোকক এনেকৈ এখন ফৰ্ম প্ৰদান কৰা হ'ব আৰু এইখন ফৰ্ম আপোনালোকে সংগ্ৰহ কৰি ফৰ্মটো ফিলআপ কৰিব লাগিব লগতে আপোনালোকে যেতিয়া নেকি অনলাইন কৰিব অনলাইন কৰাৰ সময়ত আপোনালোকৰ ডকুমেন্টসমূহ লগতে কিন্তু এইখন ফৰ্মও সাবমিট কৰিব লাগিব তো আশা কৰো আপোনালোকে নিশ্চয় বুজি পাইছে তো ইয়াৰ পিছতে যদি আপোনালোকৰ কিবা বুজিবলগীয়া কোৱেশ্চন আছে নিশ্চয় কমেন্টত জনাব পাৰে আৰু ফৰ্মটো যদি লাগে নিশ্চয় কমেন্টত জনাব মই আপোনালোকক নেক্সট ভিডিঅত ফৰ্মটো প্ৰভাইড কৰি দিম আৰু যেতিয়া নেকি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া কিন্তু আপোনালোকে মোৰ এই চেনেলটোৰ জৰিয়তে ভিডিঅ'সমূহ পাই থাকিব গতিকে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব